Hello my dear student, Learn Geography with Shankhamitra channel লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো। এটা নিজৰ বিশেষ কাম এটা থকাত ব্যস্ত হৈ থকাৰ বাবে ভিডিওটো বহুত পলমকৈ তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছো। তথাপিও মই ভাবো যেহেতু তোমালোকৰ এতিয়াও এক্সামৰ টাইম শেষ হৈ যোৱা নাই, তোমালোকৰ এতিয়াও ইংলিছ এক্সাম আছে, গতিকে আজি মই তোমালোকৰ ভিডিওটো ইংলিছৰ ওপৰত লৈ আহিছো। যেহেতু আমি সকলোৱে জানো যে আমাৰ পৰীক্ষাত ইংলিছত এখন এছে আহি থাকে। এতিয়া এছে বিভিন্ন ধৰণৰ হ'ব পাৰে, কিন্তু তাৰ ভিতৰত যেহেতু এছে কমন পেলাবলৈ অকমান দিগদাৰ আৰু তোমালোকেও অকমান ভয় কৰা কোনখন এছে পঢ়িম এনেকুৱা তোমালোকৰ খেলিমেলি হয়, গতিকে আজি মই তোমালোকৰ বাবে লৈ আহিছো কেইখনমান মোষ্ট এক্সপেক্টেড ইংলিছৰ এছে। এতিয়া দেৰি নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ। আজি মই তোমালোকলৈ লৈ অহা মোষ্ট ইম্পৰ্টেণ্ট এছে কেইখনৰ ভিতৰত প্ৰথম নম্বৰ 1 এছেখনেই হৈছে বেনিফিটছ অফ গেমছ এণ্ড স্পৰ্টছ অৰ আউটডোৰ গেমছ। যেহেতু তোমালোকে জানা যে বৰ্তমান সময়ত আমাৰ আসাম গভৰ্ণমেণ্টেই হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক তেওঁলোকে কি কৰিছে, খেল ধেমালিৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মানে এনেকুৱা ট্ৰেণ্ডিং টপিকবিলাকৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত এছেখনো আহে, গতিকে এনেকুৱা ধৰণৰ এখন এছে মানে বৰ্তমান সময়ত বহুত বেছি ইম্পৰ্টেণ্ট। বেনিফিটছ অফ গেমছ এণ্ড স্পৰ্টছ অৰ আউটডোৰ গেমছ। নেক্সট হৈছে চায়েন্স ইন এভৰিডে লাইফ। আমি সকলোৱে জানো যে আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱা সময়লৈকে চায়েন্স আমি আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰি থাকোঁ। গতিকে চায়েন্সৰ ওপৰতো আনকি অসমীয়া পৰীক্ষাতেই হওক বা ইংলিছৰ পৰীক্ষাতেই হওক চায়েন্সৰ ওপৰত এখন হ'লেও এখন এছে থাকে, গতিকে এইখনো তোমালোকে চাবা। নেক্সট নেচাৰেল ৰিচোৰ্চ এণ্ড কনজাৰ্ভেশ্যনৰ ওপৰতো বৰ্তমান চৰকাৰে বহুত বেছি গুৰুত্ব দি আছে, কাৰণ আমাৰ বৰ্তমান নেচাৰেল ৰিচোৰ্চবিলাক বেছিভাগেই কি হৈ গৈছে, প্ৰায় নোহোৱা হৈ গৈছে। গতিকে সেইকাৰণে আমি এইবোৰ কি কৰিব লাগিব, কনজাৰ্ভ কৰিব লাগিব। গতিকে তেনেকুৱা ধৰণৰ টপিকৰ ওপৰতো এছে আহি থাকে। গতিকে নেচাৰেল ৰিচোৰ্চটো বৰ্তমান সময়ত এটা খুব প্ৰবেবিলিটি থকা এখন এছে, গতিকে তোমালোকে এইখনৰ ওপৰতো চাবা। নেক্সট হৈছে লাইফ অফ এ গ্ৰেট মেন অৰ লিজেণ্ডাৰী ফিগাৰ অফ আছাম। লিজেণ্ডাৰী ফিগাৰ বৰ্তমান আমি সকলোৱে জানো জুবিন গাৰ্গ, জুবিন দা। যিহেতু আমি সকলোৱে জানো যে তেওঁৰ অবিহনে আমাৰ গোটেই অসমখন নিথৰুৱা হৈ পৰিছে, গতিকে আমি যদি গ্ৰেট মেন বুলি কওঁ তথাপিও তেওঁৰ ওপৰত লিখিব পাৰিম। আৰু তেওঁ লিজেণ্ডাৰী ফিগাৰ বুলি কোৱাৰ লগে লগেতো তেওঁৰ বিষয়ে লিখিব পৰা যাবই, গতিকে এইখনো চাবা। বিভিন্ন ধৰণৰ টেষ্ট পেপাৰত কিন্তু তেখেতৰ ওপৰত এই কুৱেশ্যনটো আহিছে, গতিকে সেইকাৰণে যিহেতু মেট্ৰিক পৰীক্ষাত টেষ্ট পেপাৰ বিভিন্ন ধৰণৰ জিলাৰ টেষ্ট পেপাৰ ফ'ল' কৰে, গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক। নেক্সট দ্য ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া। ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আমাৰ ছাত্ৰ সমাজৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিছে, ভাল প্ৰভাৱো পৰিছে, বেয়া প্ৰভাৱো পৰিছে। এতিয়া চোৱা যে আজি মই তোমালোকৰ লগত এই এছেকেইখন শ্বেয়াৰ কৰিছোঁ, এইটো এটা খুব ভাল মানে ইউজ, কিন্তু ইয়াকে নকৰি আমি যদি ইয়াৰ বেয়া ইউজ কৰোঁ তেতিয়াও আমাৰ ছাত্ৰ সমাজ সম্পূৰ্ণ কি হৈ গৈছে, ধ্বংসৰ গৰাহত গুচি গৈছে, বৰ্তমান গৈছে। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক হয়, ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া। নেক্সট কনজাৰ্ভেশ্যন অফ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন কৰিব লাগে, সেইটোৰ ওপৰত মই ক'লোৱেই। নেচাৰেল ৰিচোৰ্চ কনজাৰ্ভেশ্যন বা ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ওপৰত ক'লোঁ, সেইটো কাৰণে সেইটোও দিছোঁ, সেইটোও তোমালোকে চাবা। নেক্সট একদম মষ্ট ইম্পৰ্টেণ্ট যিটো আমি সকলোৱে এতিয়া বৰ্তমান ব্যৱহাৰ কৰি আছোঁ, সেইটো হৈছে AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তাৰ ইণ্ট্ৰডাকশ্যন, হোৱাট ইজ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিব পাৰে, যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি কেনেকৈ ইউজ কৰোঁ, সেইটোৰ পৰা আমাৰ কি বেনিফিটছ হয় বা কি আমি বেয়া তাৰ পৰা ইম্পেক্ট পৰিব পাৰে, তাৰ ওপৰতো এখন এছে আহিব পাৰে, যিহেতু এইটো এটা খুব ইম্পৰ্টেণ্ট টপিক বৰ্তমান সময়ত। গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰতো তোমালোকে চাবা। নেক্সট আহিছে দ্য ইউজেজ এণ্ড এবিউজ অফ মোবাইল ফোনছ। যিহেতু বৰ্তমান আমাৰ সকলোৰে হাতে হাতে মোবাইল ফোন আছে, গতিকে মোবাইল ফোন ব্যৱহাৰটো ভাল আৰু বেয়া, তাৰো দুটা দিশ থাকে। প্ৰত্যেকটো বস্তুৰে ভাল আৰু বেয়া দুইটাই দিশ আছে, কিন্তু আমি যদি বেয়াটো আঁতৰাই আমি ভালটো লওঁ তেতিয়াহ'লে চবৰে পৰাই আমি বেনিফিটছেই পাম। কিন্তু আমি তাকে নকৰি সাধাৰণতে আমি কি কৰোঁ, বেয়া দিশটোৰ প্ৰতি আমি বেছি ধাৱমান হওঁ। গতিকে মোবাইল ফোনটো ইউজ কৰাৰ কাৰণে আমাৰ কাৰ কি প্ৰব্লেম হৈছে বা আমাৰ কাৰ কি লাভ হৈছে, তাৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিব পাৰে। নেক্সট ক'ভিড-19 পেণ্ডেমিক। আমি সকলোৱে জানো যে 2019 চনৰ পৰা 2021 বৰ্ষলৈকে আমি এটা ক'ভিড-19ৰ সাংঘাতিক পেণ্ডেমিক চিটুৱেশ্যনত ভুগিছিলোঁ, গতিকে সেইটোৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। খুব এক্সপেক্টেড এখন এছে হয়। এণ্ড ইয়ৰ ফেভৰেট বুক, ফিজিকেল এক্সাৰচাইজ, ডিচিপ্লিন, ফেষ্টিভেল ইউ লাইক মোষ্ট। ফেষ্টিভেলৰ ওপৰতো কুৱেশ্যন আহি থাকে। ভাতৃত্ববোধ জন্ম হয় ন ফেষ্টিভেলৰ পৰা,
আমি উৎসৱ সকলোৱে ভাল পাওঁ আৰু তাৰ পৰা আমাৰ মাজত মিলা প্ৰীতি ভাৱ সৃষ্টি হয় গতিকে সেইকাৰণে এইখন এখন খুব ইম্পৰ্টেণ্ট এছে এণ্ড নেক্সট ৰেইনি ডে'ৰ ওপৰতো আহি থাকে যিটো আমাৰ ৰেইনি ছিজন আহি আছে গতিকে তাৰ ওপৰতো আহিব গতিকে আজি এইকেইখন এছে মই তোমালোকৰ বাবে লৈ আহিছোঁ আই হোপ তোমালোকে এই এছেকেইখনৰ পৰাই মই জানো যে কমন বুলি মই কোৱা নাই কিন্তু এইকেইখন খুব এক্সপেক্টেড বা খুব প্ৰবেবিলিটি থকা এছে ইয়াৰ পৰা আহিব বুলি মই ভাবোঁ খাটাং আৰু ইয়াৰ পৰা আহিব গতিকে তোমালোকে এছেকেইখন চাই যাবা ধুনীয়াকৈ পঢ়ি যাবা ইয়াৰ পৰা অহাটো ছ'চিয়েল ছায়েন্সৰ বহুতো কুৱেশ্যন আৰু লগতে জেনেৰেল ছায়েন্সৰো বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট টপিক যাৰ ওপৰত কুৱেশ্যন আহি থাকে পৰীক্ষাত তেনেকুৱা কমন টপিকৰ ওপৰতো আমাৰ ভিডিঅ' প্ৰস্তুত কৰা হৈছে তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে এবাৰ গৈ চাবা আৰু যদি ভাল পাইছা তেন্তে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিবা থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বাই